নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসম চৰকাৰৰ ফালৰ পৰা পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ গ্ৰেড 4ৰ পদ মুকলি কৰা হৈছে। আৰু এই পদসমূহ মাথো আপোনালোকে 8 পাছৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকে ইণ্টাৰভিউ 20 জুলাই তাৰিখে আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। আৰু কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচ আপোনালোকৰ চাউথ শালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ইয়াত কি ভেকেঞ্চি আছে আপোনালোকে চাব পাৰে। আপোনালোকৰ মাল্টি টেষ্টিং ষ্টাফ আৰু আপোনালোকৰ গ্ৰেড 4ৰ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিসমূহৰ বাবে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকে চাব পাৰে আপোনালোকৰ ইণ্টাৰভিউ ডেট দিয়া হৈছে আপোনালোকৰ 20 জুলাই তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আৰু সময় দিয়া হৈছে আপোনালোকৰ 11টা বজাৰ পৰা আপোনালোকৰ এই ইণ্টাৰভিউ আৰম্ভ হ'ব। আৰু ৰিপৰ্টিং টাইম দিয়া হৈছে আপোনালোকে 10টা বজাত আপোনালোকে ৰিপৰ্টিং কৰিব লাগিব। আৰু আপোনালোকৰ ভেনু দিয়া হৈছে আপোনালোকৰ ক'ত অনুষ্ঠিত কৰা হ'ব আপোনালোকে চাব পাৰে। আপোনালোকৰ অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচ আপোনালোকৰ চাউথ শালমাৰা মানকাছাৰত আপোনালোকৰ এই ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে, মাথো 9 পাছ কৰা হ'লে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকৰ 21 বছৰৰ পৰা আপোনালোকে 38 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে লগত কি লৈ যাব আপোনালোকে চাব পাৰে, ইয়াত উল্লেখ কৰি দিছে আপোনালোকৰ কি ডকুমেণ্টছ আপোনালোকে লগত লৈ যাব। আপোনালোকৰ এজ প্ৰুফ লাগিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেটসমূহ আপোনালোকে লগত লৈ যাব। আৰু আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্টৰ চাৰ্টিফিকেট বিচৰা হৈছে আৰু আপোনালোকৰ গোটেইবোৰ আপোনালোকে অৰিজিনেল ডকুমেণ্টছ লৈ যাব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।